গুড মৰ্ণিং গাইজ, সকলোকে অন্যটো মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এতিয়া স্কুল পালোহি মাৰ। এখন মাৰ স্কুলখন হয়, বেছিংখন হৈ আছে আজি। যোৱাকালি মানে মা উপস্থিত থাকিব নোৱাৰিলে, আহিছিলে মানে অলপ দেৰি থাকিলে হ'বলগীয়া, কাৰণ আমাৰ কালি নিচাদৰ তিলনি আছিলেতো, তাত গৈছিলোঁ। হেল্পাৰজনী অহা নাই এতিয়ালৈকে, মায়ে এতিয়া মিলাব এইখিনি তলাটো মোক খুলিব দিলে। তাৰপিছত আজিকালি চব আমি যেতিয়া আগতে সৰু হৈ আছিলোঁ ন, সৰু হৈ থাকোঁতে এনেকুৱা বস্তুটো আছিলে নেকি কওকচোন আপোনাৰ? এইটোও নাছিলে। এইটো কি হয় মই এতিয়ালৈকে গম নাপালোঁ। ল'ৰাটোক ইয়াত সোমাই থৈনে খোজ কৰাই নে কি হয়। আমি জইন কৰিছিলোঁ আমাৰ মাৰ হেল্পাৰজনৰ ভাইটিটো, মানে পুতেকে, আৰু মই এইটো মিলাইছিলোঁ, কিন্তু আমি মিলালোঁ, কিন্তু বুজি নাপালোঁ কিহৰ কাৰণে বনাইছে বা কি হয়। দেখাত এনে লাগে কিবা এটা ষ্টেডিয়াম নিচিনা, মানে এনেই সৰু এটা হেৰি থাকে ন আপোনাৰ, মানে কি বুলি কয়, সৰুকৈ এটা হেৰি আৰু। তাৰপিছত এইটো এখন ডেস্ক, এখন বহিবলৈ হেৰি হয় দেই, এখন টেবুলখন। ইয়াত আপুনি কি কয় বহিব পাৰিব। এখন চকীখন বহুত মজবুত আছে, ডাঙৰ মানুহ কৰিব পাৰে, সৰু মানুহ কৰিব পাৰে। লগতে এখন এনেকৈ খালী জেগা আছে, আপুনি ABCDখন এতিয়া আমি আগতে পঢ়োঁতে কিতাপতহে আছিলে এইবোৰ, A4 frog A4 fish সেনেকুৱা মানে। এইটো যেনেকৈ ঝাৰু, অসমীয়াত লিখা আছে ঝাৰু, এইটো আপোনালোকে দেখিছে। মানে এইবোৰ এতিয়া ক'ব গ'লে ল'ৰা ছোৱালীখিনি পঢ়িবলৈ বহুত সহজ কৰি পেলালে ন। আমিতো থাকোঁতে এইখিনি নাছিলেই কিনি। আৰু লগতে আজি মই এনেকৈ আহিছোঁ, এইটো মোৰ এটা অৰ্ডাৰ কৰা চোলা আছিলে, মই যোৱা বছৰ অৰ্ডাৰ কৰিছিলোঁ। তো এইটো মই বেছি পিন্ধি থাকোঁ মানে, এনেই মাক স্কুল ডিউটি নিবলৈ, স্কুল ডিউটিত আহিলে লগতে চুলি কাটিব গ'লে এইটোৱে পিন্ধি আহোঁ মানে। এইটো চোলাটো মোক বহুত ভাল লাগে। কটনৰ হয়নে নহয় এইটো গম নাপাওঁ, খালি মানে পিন্ধি বহুত আৰাম পাওঁ। বিন্দাছ পিন্ধিব পাৰোঁ, ধুনীয়াও লাগে চালে, আৰু ইমানটো ধুনীয়াও নহয় মানুহটো যে কিবা এটা পিন্ধিলে ধুনীয়া লাগিব। তো মোক নিজকে ভাল লাগে, তো মই পিন্ধি আহোঁ আৰু। লগতে এখন পৰিৱেশ, এতিয়া ৰ'দটো এনেকুৱা দিছে, আপোনালোকে মোবাইলটো চাব পাৰে, একদম বগা কৰি দিব। আৰু সেইফালে ৰাস্তাটো মানে ৰেলৱে সেইডোখৰত কিবা এডোখৰ বনাম বুলি কৈছে, তাৰ লগত পকা কৰিম তো মানুহখিনিক মানে সেইডোখৰ চফা কৰিবলৈ সদায় মানে লাগি থাকে সিহঁতি। মানিছোঁ সিহঁতৰ কাম, সিহঁতক চেলুট। যিমানখিনি শ্ৰমিক আছে সকলোকে চেলুট, যে ইমান ৰ'দত কাম কৰিব পাৰিছে। আমিতো ইমান ৰ'দত হ'লে কিজানি বেহুচ হৈ পৰি থাকিম বা কিবা হ'ব। লগতে আপোনালোকে এখন দেখিছে, এখন সৰু মৰু ফিল্ড আছে, আৰু এনেকুৱা পৰিৱেশ মোৰ ভাল লাগে যে স্কুলৰ ওচৰত এখন সৰু মৰু ফিল্ড হ'লে ল'ৰা ছোৱালীখনে গৰম দিনতো খেলিবলৈ ইমান বাহিৰত নোলায়, কিন্তু ঠাণ্ডা দিনত হ'লে কিন্তু খেলিব। আৰু এতিয়া ক'ব গ'লে আমি যেতিয়া সৰু আছিলোঁ, ৰ'দ বৰষুণ আমি একো নামানিছিলোঁ, খেলিছিলোঁৱে। তো এতিয়া আমি অলপ হেৰি কৰোঁ, মানে এই ইমান ৰ'দ দিছে নোলাওঁ, বা ইমান বৰষুণ দিছে নোলাওঁ এনেকৈ ভাবোঁ। কিন্তু সৰু থাকোঁতেতো চব মানে পানী হওক, ৰ'দ হওক, যি হওক, বহুত মানে খেলা হৈছিলে। আৰু এতিয়াতো আহিব, এতিয়া ল'ৰা ছোৱালীখিনি অহা নাই, কাৰণ মায়ে অলপ দেৰি হ'ল আজি অহা। দেৰি নাই হোৱা, আমি মানে কি হ'ল, দেউতা পথাৰ পৰা আহিলে, তো পথাৰ পিনে দেউতাক ভাত চাত দিওঁতে অলপ টাইম লাগিলে, আহিলোঁ। তো ভিতৰত এই স্নেক প্লাণ্ট আৰু কিবা কিবি গছ ৰুই থোৱা আছে, এইবোৰ সদায় পানী দিয়া হয়, আৰু পৰিষ্কাৰকৈ থোৱা হয়। এতিয়া পৰিষ্কাৰ হোৱা নাই বুলি আপোনালোকে বেয়া নাভাবিব দেই, তো সদায় চফা কৰা হয়। এতিয়া আহিছোঁ, মায়ে ঝাৰু চাৰু মাৰিব, লগতে ময়ো অলপ সহায় কৰি দিম। লগতে আমাৰ যোনখিনি ষ্টুডেণ্টখিনি, লগতে আমাৰ মাৰ হেল্পাৰজনে বহুত ধুনীয়াকৈ এইটো মানে কাগজৰ যোনখিনি টুকুৰা দি দিওঁ হেৰি লগাই কিনে বটলটো ইমান ধুনীয়াকৈ সজাইছে। এনেকৈ যদি মানে হেণ্ডক্ৰাফ্টবোৰ ধুনীয়াকৈ বনাই পেলাই বহুত ভাল। এইটো এটা বাতি, বহুত ধুনীয়া লাগিছে। নাও যে মই এতিয়া বনাব পাহৰিলোঁ, আপোনালোকৰ মনত আছে যদি ক'ব, আৰু কোনে কোনে নাও বনাব জানে মোক কমেণ্ট কৰিব। লগতে এখন বিচনী, আগতে বহুত এখন হেৰি কৰোঁ, লগতে